মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মই অসমীয়া পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই পাঠ লৈ আহিছোঁ জ্যোতিচিহ্নৰ ব্যৱহাৰ সম্পৰ্কে। এই পাঠটো প্ৰায় সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিব পাৰে। তোমালোকে চিহ্নবোৰৰ ফালে মন দি চাবা আৰু তেতিয়া তোমালোকে জ্যোতিচিহ্ন সম্পৰ্কে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ পাৰিবা মোৰ দৃঢ় বিশ্বাস আছে। এতিয়া আমি জ্যোতিচিহ্নবোৰলৈ চাওঁ আহা। প্ৰথম আমি চাওঁ জ্যোতিচিহ্ন কাক বোলে। মানুহে কথা কওঁতে বা লিখোঁতে একে লেঠাৰিয়ে কৈ নাথাকে। মাজতে কথাষাৰ বুজিবৰ বাবে বা অৰ্থ জনাৰ বাবে ৰ'বলগীয়া হয়। জিৰণিৰ কাৰণে যিবোৰ ঠাইত ৰ'ব লাগে তাত কিছুমান চিন ব্যৱহাৰ কৰা হয়। ইয়াক জ্যোতি বা কুটচিহ্ন বোলে। এতিয়া তোমালোকে নিশ্চয় গম পাইছা জ্যোতিচিহ্নৰ আন এটা নাম হৈছে কুটচিহ্ন। আৰু আমি বাক্যটো পঢ়োঁতে বা কথাখিনি লিখোঁতে একে লেঠাৰিয়ে লিখি যাব নোৱাৰোঁ বা একে লেঠাৰিয়ে কৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি অৰ্থটো বুজাত ভুল হ'ব পাৰে আৰু মাজতে বিৰাম বা ৰৈ যোৱাৰ প্ৰয়োজন হৈ পৰে। আৰু এই ৰৈ যাব লগা ঠাইত যি চিহ্ন ব্যৱহাৰ কৰা হয় সেই চিহ্নকে জ্যোতিচিহ্ন বোলে। এতিয়া অসমীয়া ভাষাত জ্যোতিচিহ্নৰ ব্যৱহাৰ আৰু পৰিচয়ৰ বিষয়ে যাওঁ আহা। কোনবোৰ জ্যোতিচিহ্ন অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয়? এতিয়া প্ৰথম জ্যোতিচিহ্নটো হৈছে কমা। ইয়াত মই ব্ৰেকেটৰ ভিতৰত দিছোঁ চিহ্নটো আৰু কাষত শব্দত লিখিছোঁ। এতিয়া চোৱা কমা ক'ত ব্যৱহাৰ কৰোঁ। কথা কওঁতে বা লিখোঁতে খুব কম সময় বা এক উচ্চাৰণত যিমান সময় লাগে সিমানখিনি সময় ৰ'ব লগা হোৱা চিহ্নক কমা বা লঘুজ্যোতি বোলে। এতিয়া তোমালোকে নিশ্চয় গম পাইছা কমাৰ আন এটা নাম হৈছে লঘুজ্যোতি আৰু এয়া অতি কম সময় শব্দৰ মাজত ৰখা হয়। তাৰপিছৰ এতিয়া উদাহৰণটো চাওঁ। তুমি আহিলাহে একো কথা বতৰা নাপাতিলা। আহিলাহে পিছত অকণমান ৰোৱা যাব আৰু তাত কমা দিয়া হয়। তাৰপিছত হ'ল দৈ, গাখীৰ, ঘি, মৌ আৰু চেনি মিহলাই পঞ্চামৃত হয়। এইটো এটা উদাহৰণ। এতিয়া উদাহৰণটোত নিশ্চয় দেখিছা প্ৰত্যেকটো শব্দৰ পিছত কমা লিখা হৈছে। এনেকৈ কেইবাটাও শব্দ একলগ কৰি যেতিয়া বাক্যত ব্যৱহাৰ কৰা হয় তেতিয়া প্ৰতিটো শব্দৰ পিছতে ৰ'বলৈ এটা এটা কমা দিয়া হয়। তাৰপিছৰ জ্যোতিচিহ্নটো হৈছে ছেমিকোলন। ইয়াতে ব্ৰেকেটত মই ছেমিকোলনৰ চিহ্নটো দিছোঁ। তোমালোকে মন কৰা ছেমিকোলন কেনেকুৱা। কমাতকৈ বেছি বিৰাম বুজাবৰ বাবে, অৰ্থাৎ ছেমিকোলনত কি হয় কমাতকৈ অলপ বেছি সময় ৰ'ব পাৰে ছেমিকোলন থাকিলে। আৰু এই ছেমিকোলনক গুৰুজ্যোতি বুলি কোৱা হয়। সাধাৰণতে দুটা বাক্যৰ মাজত এই চিন ব্যৱহাৰ কৰা হয়। উদাহৰণটো চোৱা। তেওঁ ভাল পঢ়াই বুলি জানিছিলোঁ কিন্তু খঙাল বুলি জনা নাছিলোঁ। এতিয়া দেখিলোঁ কমা ৱৰ্ডৰ মাজে মাজে ব্যৱহাৰ হয় আৰু ছেমিকোলন চেণ্টেন্সৰ মাজত ব্যৱহাৰ হয়। ইয়াৰ পিছৰ জ্যোতিচিহ্নটো হৈছে ছেট বা দাড়ি। এইটো তোমালোকে সকলোৱে জানা। বাক্য এটা সম্পূৰ্ণ হ'লে শেষত এই চিন ব্যৱহাৰ কৰা হয়। ইয়াক পূৰ্ণজ্যোতি বুলিও কোৱা হয়। ইয়াৰ প্ৰয়োগ চোৱা কেনেদৰে। সূৰ্য পূব ফালে উদয় হয়। অৰ্থাৎ ইয়াত বাক্যটো সম্পূৰ্ণ হোৱাৰ পিছত শেষত এটা দিয়া হয় আৰু এইটোক দাড়ি বুলি কোৱা হয় বা ছেট বুলিও কোৱা হয়। ইয়াৰ পিছৰ জ্যোতিচিহ্নটো হৈছে প্ৰশ্নবোধক জ্যোতি, অৰ্থাৎ প্ৰশ্নবোধক চিহ্নটো দিয়া হয় ব্ৰেকেটত। চোৱা তোমালোকে কোনো কথা সোধাত বা প্ৰশ্ন কৰাত এই চিন ব্যৱহাৰ কৰা হয়। উদাহৰণটোলৈ চোৱা প্ৰয়োগ। তুমি ভাত খালানে? নেৰ পিছত এইটো প্ৰশ্নবোধক জ্যোতিচিহ্ন দিয়া হৈছে। অৰ্থাৎ প্ৰশ্ন সুধিলে এই জ্যোতিচিহ্নটো ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছৰ জ্যোতিচিহ্নটো হৈছে ভাৱবোধক জ্যোতি। হৰ্ষ, বিষাদ, আৱেগ, উদ্বেগ আদি বুজাবলৈ এই চিহ্ন ব্যৱহাৰ কৰা হয়। হৰ্ষ মানে হৈছে আনন্দ, বিষাদ মানে হৈছে দুখ, আৱেগ ইম'চনবোৰ, উদ্বেগ মানে এংজাইটি আদি বুজাবলৈ এই চিনবোৰ ব্যৱহাৰ কৰা হয়। ইয়াত চোৱা কি ভয়ানক দৃশ্য। এই দৃশ্য শব্দটোৰ পিছত ভাৱবোধক জ্যোতি ব্যৱহাৰ কৰা হৈছে। কিনো কম মোৰ দুখৰ কথা। এইটো যিহেতু বিষাদ প্ৰকাশ কৰিছে তাৰপিছত এনেদৰে ভাৱবোধক জ্যোতিচিহ্ন ব্যৱহাৰ কৰা হয়। যেতিয়া আচৰিত হোৱা যায়, যেতিয়া দুখ প্ৰকাশ কৰা যায়, আনন্দ প্ৰকাশ কৰে খুব ভালকৈ, তেতিয়া এই ভাৱবোধক চিহ্ন ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছৰ জ্যোতিচিহ্নটো হৈছে ঊৰ্ধ্বকমা। ঊৰ্ধ্বকমা আকৌ দুবিধ থাকে। ডাবল চিহ্ন ব্যৱহাৰ কৰা ঊৰ্ধ্বকমা আৰু ছিংগল চিহ্ন। য'ত এটা চিহ্ন দিয়া হয় এইটো হৈছে একক জ্যোতি আৰু এইটো হৈছে দুটা জ্যোতিচিহ্ন ব্যৱহাৰ কৰা ঊৰ্ধ্বকমা। এইটো ক'ত ব্যৱহাৰ কৰে চাওঁ আহা। আনৰ কথা কোৱাজনে যেনেকৈ কয় তেনেকৈ প্ৰকাশ কৰিব খুজিলে নাইবা নিজে লিখা কথাৰ মাজত আনৰ কথা হুবহু একেদৰে সুমুৱালে এই ঊৰ্ধ্বকমা দিয়া হয়। হুবহু মানে হ'ল যেনেকৈ কৈছে ঠিক তেনেকৈ তুলি আনি বাক্যৰ মাজত বহুৱাই দিয়া। এতিয়া আমি উদাহৰণ চালে তোমালোকে গম পাবা। চোৱা, প্ৰথম যোৰা ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হয়, আনহাতে
কোনোবাই কোৱা কথাৰ এটা অংশ তুলি দিলে নাইবা কোনো নাম শব্দ বা এটা শব্দক বিশেষকৈ বুজাব খুজিলে দ্বিতীয় যোৰা মানে ছিংগলটো ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম। যিহেতু মহাত্মা গান্ধীয়ে কোৱা গোটেই বাক্যটোকে ইয়াত তুলি অনা হৈছে, সেইকাৰণে ইয়াতে দুটা চিন থকা ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হৈছে। কিন্তু বাক্যাংশ বা এটা শব্দ বা কিতাপৰ নাম আদি দিলে আমি ছিংগল ঊৰ্ধ্বকমাটো দিওঁ। ইয়াৰ পিছৰটো চাবা, উদাহৰণটো চাওঁ। তেজপুৰৰ পুৰণি নাম শোণিতপুৰ আছিল। ইয়াত ঠাইৰ নাম শোণিতপুৰ তুলি দিয়া হৈছে কাৰণে ইয়াত একক ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ এটা চিন থকা ঊৰ্ধ্বকমা। ইয়াৰ পিছৰ ঊৰ্ধ্বকমাটো হৈছে হাইফেন। হাইফেন শব্দৰ ইয়াতে ব্ৰেকেটত দিয়া হৈছে এটা সৰু আঁচ দিয়া থাকে। শব্দৰ অৰ্থ একে হওক বা বিপৰীত হওক, দুয়োটা শব্দ জুৰীয়া কৰি বুজাবলৈ হাইফেন ব্যৱহাৰ কৰা হয়। ইয়াত চোৱা, তোমালোকে মন কৰিবা জুৰীয়া শব্দবোৰৰ মাজত এটা সৰুকৈ আঁচ থাকে আৰু সেইটোক হাইফেন বুলি কোৱা হয়। মানৱ জীৱন সুখ দুখৰ সমাহাৰ। এতিয়া সুখ দুখৰ শব্দটোৰ মাজত দুইটা কিন্তু বিপৰীত শব্দ, সুখৰ বিপৰীত দুখ, দুটা শব্দৰ মাজত এই সৰু এটা যি চিন দিয়া হৈছে সেইটো হাইফেন বুলি কোৱা হয়। তেনেকৈ সম্বন্ধৰ মাজতো দিয়া হয়, পিতৃ মাতৃ, ভাই ভনী, তেনেকুৱা শব্দবোৰ, আৰু বিভিন্ন শব্দৰ মাজত এই হাইফেনটো দিয়া হয়। তোমালোকে শব্দবোৰ মন কৰিলে বুজি পাবা। ইয়াৰ পিছৰটো হৈছে দেশ। দেশ দেখিছা, দীঘলকৈ এটা আস্তনা থাকে। হাইফেনত ছিংগল এটা চুটিকৈ থাকে আৰু দেশত এটাই দীঘলকৈ থাকে। বাক্যত প্ৰকাশিত ভাৱ এটাই বিশেষ গতি লোৱা বা এটা কথাৰ পৰা আন এটা অৱতাৰণা কৰা, ভাৱৰ হঠাৎ ব্যাঘাত হোৱা আদি বুজাবলৈ দেশ ব্যৱহাৰ কৰা হয়। যেতিয়া আমি ভাৱটো মাজতে ৰৈ যোৱা যায় তাত দেশ দিয়া হয়, আৰু বাক্য এটাত এটা ভাৱ প্ৰকাশ কৰাৰ পিছত আন এটা ভাৱলৈ যেতিয়া যোৱা যায় তেতিয়া এই দেশ ব্যৱহাৰ কৰা হয়। এতিয়া উদাহৰণত চালে তোমালোকে বুজি পাব পাৰিবা। প্ৰয়োগ চোৱা, শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ বহুতো অৱদান আগবঢ়াইছে। তাৰ ভিতৰত অন্যতম হ'ল নামঘৰ, সত্ৰানুষ্ঠান আদিৰ প্ৰতিষ্ঠা। এতিয়া হ'ল শব্দটোৰ পিছত এই দেশ চিহ্নটো দিয়া হয়। আকৌ দেশৰ বেলেগ বেলেগ ভাগ আছে। কুলন দেশ। চোৱা, কুলনটো দুটা ডট দিয়া হয় আৰু কুলন দেশত দুটা ডটৰ মাজত এটা সৰুকৈ আঁচ দিয়া হয়। আগৰ কোনো কথাক মুকলিকৈ লিখিব লাগিলে কুলন অথবা কুলন দেশ ব্যৱহাৰ কৰা হয়। যেনে লেখক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, এই ঠাইত আমি কুলনো দিব পাৰোঁ, কুলন দেশো দিব পাৰোঁ। ইয়াৰ পিছৰ যতি চিহ্নটো হ'ল বন্ধনী। বন্ধনী তিনি প্ৰকাৰৰ থাকে। ইয়াতে চোৱা, তোমালোকে যিটো চন্দ্ৰ বন্ধনী, তাৰপিছত সেইটো কুটিল বন্ধনী বুলি কোৱা হয়, তাৰপিছৰটো হৈছে বৰ বন্ধনী। এতিয়া বাক্যৰ মাজত কোনো শব্দৰ অৰ্থ, পৰিচয়, প্ৰতিশব্দ, ভাঙনি, বাক্যত প্ৰকাশিত হোৱা কোনো কথাৰ প্ৰাসংগিক কথাক বুজাবলৈ বন্ধনী ব্যৱহাৰ কৰা হয়। যেনে ইয়াত চোৱা, তেওঁ দুৰাৰোগ্য ৰোগত বন্ধনীৰ ভিতৰত কেঞ্চাৰ আৰম্ভ হৈছিল। বন্ধনী অপেন কৰা হয়, তাৰপিছত আকৌ ক্লজো কৰা হয়, বন্ধ কৰা হয়। দুটা চিহ্ন থাকে। তাৰপিছত পিছৰটো যতি চিহ্ন হৈছে বৰ্জন চিহ্ন। বৰ্জন চিহ্ন এইদৰে ডট ডট কৰি দিয়া হয়। উদ্ধৃত কথাৰ কোনো অংশ বা শব্দ বাদ দিলে এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে তেওঁ কথা এষাৰ এনেদৰে কৈছিল, তাৰপিছত সেই কথা এষাৰ কোৱা নহ'ল, বাদ দিয়া হ'ল, গতিকে বাদ দিয়া ডট 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 এনেকৈ দিয়া হয়, আৰু এইটো বৰ্জন চিহ্ন বুলি কোৱা হয় এই যতি চিহ্নটো। তাৰপিছত শেষৰটো যতি চিহ্ন হৈছে কাপ্পু বা কাটকুট চিহ্ন। কথা লিখাত কোনো কথা ৰৈ গ'লে এই চিহ্ন ব্যৱহাৰ কৰি ওপৰত ৰৈ যোৱা শব্দ বা কথাখিনি তুলি দিব পৰা যায়। যেতিয়া ৰৈ যাব আমাৰ কোনোবা শব্দ, তেতিয়া এই কাপ্পু যতি চিহ্ন ব্যৱহাৰ কৰি আমি সেই শব্দটো পুনৰ ওপৰত লিখিব পাৰোঁ। যেনে উদাহৰণ চোৱা, মই দিল্লীৰ পৰা বেগ কিতাপ কিনি আনিছোঁ। ইয়াত যিহেতু কাপোৰ শব্দটো ৰৈ গ'ল, তেতিয়া এনেকৈ কাপু বা কাটকুট চিহ্ন যতি চিহ্নটো দি ওপৰত লিখিব পৰা যায়। ইয়াত মই যতি চিহ্নটো দিওঁতে টাইপ কৰিবলৈ অসুবিধা হোৱাৰ বাবে শব্দৰ মাজত দিয়া হৈছে। আচলতে এই যতি চিহ্নটো শব্দটোৰ মাজৰ নিদি তলত দিব লাগে। তোমালোকে সেই কথাটো মন কৰিবা। আৰু এই যতি চিহ্নটো কাপু বা কাটকুট চিহ্ন বুলি কোৱা হয়। আজিলৈ ইমানতে এৰিছোঁ।